ভাৰতীয় জনতা পাৰ্টিয়ে অনুভৱ কৰিছে যে নিৰ্বাচনৰ সময়ত যিখন মেনিফেষ্টো বা আমি যিখন সংকল্প পত্ৰ বুলি কৈছোঁ যে আগন্তুক দিনবোৰত আমি কি বিষয়ত কেনেকৈ দলটোৱে সমাজখনক আগবঢ়াই নিব ৰাষ্ট্ৰক আগবঢ়াই নিব এইটোৰ এটা তেখেতসকলে আভাস দিয়া হয়। যিকোনো ৰাজনৈতিক দলে এই কামটো কৰে। সাধাৰণতে কি কৰা হয়, আগত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ মেনিফেষ্টোবিলাক সেই দলৰ জনাশুনা ৪-৫জনমান মানুহে বহি তেওঁলোকে সংকল্প পত্ৰখন প্ৰস্তুত কৰে। ফলত কেতিয়াবা এনেকুৱা হয় যে বহুতো হয়তো বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন এনেকুৱা ধৰণৰ ইছ্যুজবিলাক তাত সঠিকভাৱে প্ৰকাশিত নহয়। এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে অনুভৱ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সেইবাবেই পদক্ষেপটো লৈছে। সেইটো হৈছে যে আমি ভাৰতবৰ্ষৰ ১ কোটি জনসাধাৰণৰ ওচৰলৈ যাম, তেখেতসকলক চৰকাৰে আগতে কি কৰিলে, এতিয়ালৈকে যিখিনি কৰিলে সেইখিনি তেখেতসকলৰ আগত প্ৰদৰ্শন কৰিম, কৰি পেলাই ভৱিষ্যতৰ বাবে তেখেতসকলৰ কি পৰামৰ্শ আছে সেই পৰামৰ্শ বিচাৰিম আৰু সেই পৰামৰ্শবিলাক ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে হ'ব। মই ভাবোঁ যে এইটো এটা খুব প্ৰেক্টিকেল এটা বিষয়, কিয়নো ধৰি লওক তামিলনাডুত সামুদ্ৰিক মাছমৰীয়াসকলৰ এটা ইছ্যু আছে, যিটো ইছ্যু হয়তো আমাৰ অসমত নহ'বও পাৰে। আমাৰ অসমৰ কিছু ইছ্যু আছে যিবিলাক হয়তো অন্যান্য ৰাজ্যত প্ৰযোজ্য নহয়, কিন্তু আমি যদি সামগ্ৰিকভাৱে গোটেইখিনি তেওঁলোকৰ হাতত দিওঁ তেতিয়াহ'লে তাৰ পৰা তেখেতসকলে এই মেনিফেষ্টোখন কৰাত যথেষ্ট সহায় হ'ব। আমাৰ অসমত আমি অসমত আমাৰ 39খন আমাৰ জিলা আছে, সাংগঠনিক জিলা, আৰু 14টা সমষ্টি আছে, লোকসভা সমষ্টি। এই গোটেইবিলাককে সামৰি আমি এই বাহনকেইখন পঠিয়াম আৰু তাৰ উপৰি আমি ডিজিটেল মিডিয়াত হওক বা আমাৰ যিখিনি আমাৰ এটা মিছ কলৰ ব্যৱস্থা ৰখা হৈছে সেইখিনিৰ মাধ্যমেৰে আমি ৰাইজৰ পৰামৰ্শবোৰ বিচাৰিম আৰু ৰাইজৰ পৰামৰ্শ পোৱাৰ পিছত ইয়াত আমি গোটেইখিনিকে কনচলিডেট কৰি আমি কেন্দ্ৰলৈ পঠিয়াম, যাতে কেন্দ্ৰীয়ভাৱে তেখেতসকলে এইখিনিকে তেখেতসকলে জুনুকিয়াই তেখেতসকলে আমাৰ সংকল্প পত্ৰখন প্ৰস্তুত কৰিব পাৰে। আজিৰ দিনত আমাৰ হাতত এতিয়া 28খন আছে, 14টা সমষ্টি 2খনকৈ 28খন, আৰু আমি 15 মাৰ্চৰ ভিতৰত আমি গোটেইখিনি একত্ৰিত কৰি আমি কেন্দ্ৰলৈ পঠিয়াব লাগিব, কিয়নো কেন্দ্ৰটো তেখেতসকলে যিখন ৰাষ্ট্ৰীয় মেনিফেষ্টো সেইখন কৰোঁতে কিছু সময় লাগিব তেখেতসকলক এই গোটেই পৰামৰ্শবোৰক একত্ৰিত কৰি।